আছে আমার মিয়া আছে ওই এইটো ঘৰত বলে বাংলাদেশী আছে আমার মিয়া আছে ওই ঘৰত মানুহ নাই নেকি ওই ঘৰত মানুহ নাই নেকি ওই ওলাই কত ঘৰ ইয়াত কিমান দিনৰ পৰা আছে তোমালোকে কিমান দিনৰ পৰা আছে ভাড়া লৈছে তো কিমান দিনৰ পৰা ভাড়া লৈছা কত তোমালোকৰ ঘৰ কত 3 মাস হৈছে 3 মাস হৈছে তোমালোকে 3 মাহ কৈ আছা ঘৰ কত তোমালোকৰ ঘর দুফি ইয়াত কিয় থাকা ইয়াত ভাড়া লৈ থাকছ আমাৰ ইয়াত মেয়া থাকিবলৈ দিয়া গম পোৱা নোপোৱা তোমালোকৰ সময় সীমা বান্ধি দিয়া হৈছে তোমালোকৰ গম পোৱা নোপোৱা এসপ্তাহ সময় দিয়া হৈছিল এতিয়া কিয় লাগে আছা যোৱা এতিয়া সোনকালে যাবা কিন্তু কি আছে তোমালোকে কাগজ পাতি আছে নাই কাগজ পাতি বাংলাদেশী তোমালোকে আমাৰ ইয়াতে ঠাইখন তোমালোকে বাংলাদেশী হৈ গৈছা আমাৰ এই ঠাইখন তোমাৰ বাংলাদেশী বনাই পেলাইছা এসপ্তাহ টাইম দিয়া হৈছিল কিয় তোমালোকে ইয়াতে লাগিছে ক'ত কাগজ দেখাচোন কাগজ কিয় তোমালোকে ক'ত কাগজ চাওঁ কাগজ পাতি দেখা কাগজ পাতি দেখা চা কাগজ পাতি চাওঁ কাগজ পাতি ক'ত এইবিলাক কি এইবিলাক বাংলাদেশী মানুহ এইবিলাক চব বাংলাদেশী হয় কিয় তোমালোকে লৈ যা তোমালোকে কৈছো না লৈ যাবলৈ কৈছো নাই ওলাই যাবলৈ কৈছো না এইবিলাক ভুৱা কাগজ পাতি লৈ কিয় সোমাইছা আমাৰ ইয়াত তোমালোকে উজনিত কিয় আহিছা উজনিত মেয়া মানুহক ঠাই দিয়া নহ'ব তোমালোকক কৈ দিয়া হৈছে নে নাই কিয় আহিছা আজি এতিয়াই তোমালোক ওলাই যাব লাগিব আমাৰ ইয়াত তোমালোকক থাকিবলৈ দিয়া নহ'ব কৈছো নহয় এতিয়া ওলাই যা সব বাংলাদেশী সব লংগি পিন্ধি কিনে বাংলাদেশী আহিছে আমাৰ ইয়াত বাংলাদেশী ঠাই নহ'ব ন কৈছো নহয় যাতে ওলাই যা কিয় যাম আমি এনে কাম কৰবাৰ আহিছো এতিয়া যা তহঁতে বাংলাদেশী হয় বাংলাদেশী 1926 চনৰ আমাৰ মাটিৰ কাগজ আছে তহঁতে কাগজ পাতি বাদ দেচোন কইলে হ'ব নেকি তহঁতে কাগজ পাতি বাদ দে তহঁতে বাংলাদেশত যা নাযাও বাংলাদেশত ড্ৰেছ চালে বাংলাদেশত আমাৰ বাৰী আছে নেকি ড্ৰাগছ লৈ তহঁতে ইয়াতে আহিছা নহ'ব যা কৈছো তহঁতে সোনকালে যা কৈছো কিয় যাম নাযাও কিয় নাযা তহঁতে নাযাম কিয় আমি ক'ত যাম আমি এইখন অসমত জন্ম লৈছো এইখন অসমত মৃত্যুবৰণ কৰিম আমি ক'ত যাম আমি অসম তহঁতৰ বাপেকৰ নেকি অসম আমাৰ হয় অসম তহঁতৰ বাপেকৰ নেকি এইখন ভাৰতবৰ্ষখন গণতান্ত্ৰিক দেশ ইয়াতে চব জাতিৰ মানুহ মিলি থাকিব পাৰিব তহঁতৰ বাংলাদেশী হয় ৰে কেলা বাংলাদেশী হয় কেলা বাংলাদেশত তোমালোকৰ দল সংগঠন গিলা খালি বাংলাদেশীৰ নামত আমাৰ দুখীয়া মানুহবিলাক হাৰাশাস্তি কৰিব আহে তহঁতে বাংলাদেশী IAS অফিচাৰ প্ৰফেচাৰ এগিলা আছে সেই তহঁতৰ এইবিলাক লেকচাৰ বাদ দে বাংলাদেশত যায় তহঁতৰ অসমত আমাৰ এই অসমত তহঁতৰ ঠাই নহ'ব আমাৰ অসমত এইখন ঠাই নহ'ব আপোনালোকৰ কি ডকুমেণ্টছ আছে আপোনালোকে অসমৰ নাগৰিক এইখন অসম আমাৰ হয় এইখন আমাৰ অসম হয় আমাৰ অসমত তহঁতৰ মেয়ৰ ঠাই নহ'ব তহঁতৰ বাংলাদেশত গৈছে আপোনাৰ কথা নাযাও নহয় আইন আছে প্ৰশাসন আছে আপোনালোকৰ কি ঠিকে নেকি কিহৰ আইন লাগে নাযাও আমি আমাৰ মামাই তহঁতক কৈছে নাই কালি তোমলা বান্ধি লৈ তহঁতক যাব কৈছে নাই বাংলাদেশত তহঁতে বাংলাদেশত যা আইনী প্ৰক্ৰিয়াত আমি যদি বাংলাদেশী হওঁ তেতিয়া লৈ যাব লাগিব এইবিলাক আইন চাইন বাদ দে দল সংগঠনৰ দালাল আহি ক'লে আমি নাযাওঁ নহয় আমি দালাল নেকি আমাক দালাল আপোনাক কোনো অনুমতি আমি দালাল নহয় আমি দালাল নহয় কৈছো কোনো অনুমতি পিটিম কিন্তু আমি ভালে কৈছো এইখন আইন আছে দেশত আইন আছে আইনে যদি আমাক বাংলাদেশী আজিলৈকে 6টা বাংলাদেশী খেতাইছে 9 বছৰৰ পৰা ৰাজনীতি কৰি আছে আইনৰ প্ৰক্ৰিয়াত যদি আমি জন্মগ্ৰহণ কৰিছো হ'লে আমি যাম এইখন আমাৰ অসমত তহঁতৰ বাংলাদেশত ঠিক আছে যাও আজিৰ দিনৰ ভিতৰত এইখন ঘৰ খালী কৰিবি ঘৰ মালিক আহিলে মই কৈ আছো তহঁতক আজি দিনৰ ভিতৰত খালী কৰিব দিছো ঠিক আছে আজি দিনৰ ভিতৰত খালী কৰি আছো মালিকক মাত ক'ত মালিকত মাত চাম নহয় ক'ত মালিকে ভাড়া দিছে কেলা মেয়াক ভাড়া দি কেনে আমাৰ সমাজখন বেয়া কৰি আছে মেয়াক অতি সোনকালে খেদিব লাগে তহঁতৰ বাংলাদেশত যাবি কৈ দিছো কিন্তু